ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি মাৰ্চ মাহৰ 6 তাৰিখ। আজি বাৰ হ'ব বৃহস্পতিবাৰ। আজি বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। আজি তিথি শুক্লা সপ্তমী তিথি। আজি নক্ষত্ৰ হ'ব ৰোহিণী নক্ষত্ৰ। আজিৰ যুগ হ'ব বিষ্কুম্ভ যুগ। তাৰপিছতে প্ৰীতি যুগ আৰম্ভ হ'ব। আজি কৰণ হ'ব বনিষ্কৰণ। তাৰপিছতে বৃষ্টিকৰণ আৰম্ভ হ'ব। আজি জন্ম ৰাশি হ'ব বৃষ ৰাশি। আজিৰ জন্মত বৃষ ৰাশি ক্ষুদ্ৰ বৰ্ণ মতান্তৰে বৈশ্যবন নৰগণ মৰণত এক পদোষ। আজি যোগিনী বায়ুকোণত। আজি সূৰ্য উদয় হ'ব 5:46 সূৰ্যাস্ত সম হ'ব 5:23। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। আজি মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। কিছু লোকে বাহন ক্ৰয় কৰাৰ যি পৰিকল্পনা আছিল সেই ধৰণৰ পৰিকল্পনা পূৰণ হ'ব পাৰে। আজি মাতৃৰ ফালৰ পৰা বা ঘৰৰ কোনো সদস্যসকলৰ পৰা কিবা এটা ভাল খবৰ লাভ কৰিব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফলো আপোনালোকৰ পক্ষত থাকিব। পূৰ্বতকৈ অধিক কষ্ট কৰিব লাগিব কৰ্মৰ ক্ষেত্ৰত, ব্যৱসায় ক্ষেত্ৰত। শিল্পৰ ক্ষেত্ৰখনৰ লগত জড়িত বা শিল্প ক্ষেত্ৰখনৰ সৈতে জড়িত লোকসকলে নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ আজি সুযোগ পাব বুলি কৈছে। আজি জ্যেষ্ঠ সদস্যৰ নিৰ্দেশনা আৰু পৰামৰ্শক আওকাণ নকৰিব। অপ্ৰয়োজনীয় কামত বহুত টকা পইচা খৰচ হ'ব পাৰে। লেনদেনৰ ক্ষেত্ৰত দিনটোৰ প্ৰথম ভাগত সাৱধান হওক। ভাই ভনীৰ সৈতে সম্পৰ্কত উত্তেজনা হ'ব পাৰে। আজি বয়োজ্যেষ্ঠসকলক উপযুক্ত সন্মান দিয়াটো প্ৰয়োজনীয়। ব্যৱসায়ৰ ক্ষেত্ৰত পৰিৱৰ্তন সম্পৰ্কে কোনো সিদ্ধান্তবোৰ শুদ্ধ বুলি প্ৰমাণিত হ'ব। বিপণনৰ কামত বহুত গুৰুত্ব দিয়ক বুলি কৈছে। কোনোবা ডাঙৰ বিষয়াৰ বা ৰাজনীতিবিদৰ সৈতে কিছু লোকৰ সাক্ষাৎ লাভজনক হ'ব। নিয়োজিত লোকৰ পৰা দায়িত্ব বৃদ্ধি পাব। স্বামী স্ত্ৰীৰ পাৰস্পৰিক সমন্বয়ৰ বাবে ঘৰৰ যি বাতাবৰণ বা সমস্যাবোৰ সমাধান হ'ব বুলি কৈছে। মনোৰঞ্জনতো সময় অতিবাহিত কৰিব বুলি কৈছে। সামাজিক বৃত্ত বাঢ়িব, আপুনি লাভ পাব। আজি ঋণৰ ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। আপোনালোকৰ সন্তানৰ ইতিবাচক কাম কাজে বা তেওঁলোকৰ ভাল কাম কাজে আপোনাক শান্তি দিব, মানসিক শান্তি দিব। বিনিয়োগ সম্পৰ্কীয় কামৰ বাবে অনুকূল সময়। ঘৰখনৰ ৰক্ষণাবেক্ষণ বা নতুন বাহন কিনাৰ পৰিকল্পনা আজি থাকিব। আজি বিবাদ যিমান পাৰে পৰিহাৰ কৰক, তৰ্ক পেচালবোৰ পৰিহাৰ কৰক, কাৰণ ইয়াৰ ফলত আপোনালোকৰ কৰ্মৰ ক্ষমতাত অলপ প্ৰভাৱ পৰিব পাৰে। আজি আপোনালোকৰ কামত কিছু বাধা আহিব পাৰে। খৰচ কৰ্তন কৰাটো অসম্ভৱ হৈ পৰিব পাৰে কিছু ক্ষেত্ৰত। গতিকে খৰচ পাতি নিয়ন্ত্ৰণত ৰাখিবৰ বাবে চেষ্টা কৰিব লাগিব। আজি আপোনালোকে আনৰ কাম কাজত বেছিকৈ জড়িত হৈ নপৰিব বা হস্তক্ষেপ কৰিলে সুনাম হেৰুৱাব পাৰে কিছুমান ক্ষেত্ৰত। গতিকে অলপ ধ্যান ৰাখক। সময় অনুযায়ী নিজৰ যি চিন্তাধাৰা, নিজৰ যি আপোনালোকৰ কাম কৰাৰ ধাৰণা, আইডিয়াবোৰ সলনি কৰিব লাগিব বুলি কৈছে। আজি দিনটোৰ শেষৰ ধৰিলেও ব্যৱসায়ীসকলৰ বাবে দিনটো অতি শুভ বুলি কৈছে। আপোনালোকৰ কামৰ মান উন্নত কৰি অধিক লাভ অৰ্জন কৰিব পাৰিব। মনত ৰাখিব যে আজি সহকৰ্মী বা কৰ্মচাৰীসকলৰ সৈতে সংঘাতৰ ফলত বা কিবা এটা ভুল বুজাবুজিৰ বাবে আপোনালোকৰ মাজত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। গতিকে তেনেকুৱা ধৰণৰ চিটুৱেশ্যনবোৰ বেছিকৈ বৃদ্ধি হ'বলৈ একেবাৰে নিদিব ব্যৱসায় ক্ষেত্ৰত বা কৰ্মৰ ক্ষেত্ৰত। অতিৰিক্ত কামৰ বাবে নিয়োজিত লোকসকলে সময় অতিৰিক্ত কাম কৰিবলগীয়া হ'ব পাৰে। আজি ঘৰুৱাৰ কাম কাজত দিনটোৰ শেষৰ দলো বেছি হস্তক্ষেপ নকৰিব। পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে, বুজাবুজিৰ জৰিয়তে ঘৰখনত চলি থকা যি বিশৃংখল পৰিৱেশ সেইখিনি ঠিক কৰিবৰ বাবে চেষ্টা কৰক বা ঘৰৰ পৰিৱেশ সুখদায়ক কৰি ৰখাটো আপোনালোকৰ কৰ্তব্য হ'ব বুলি কৈছে। দিনটোৰ শেষৰ ফালেও আপোনালোকৰ স্বাস্থ্য মোটামুটি মধ্যমীয়া দেখা পোৱা গৈছে। যদি আপুনি ইতিমধ্যে স্বাস্থ্য সম্পৰ্কে কোনো সমস্যাত ভুগি আছে, যিসকলে ভুগি আছে সমস্যাত, হেল্থৰ কিছু প্ৰব্লেম চলিছে, সমস্যা হৈছে, তেন্তে আপুনি অলপ কিছু সকাহ পাব পাৰে। এই সময়খিনিত নিয়মীয়াকৈ আপোনালোকে যদি ঔষধ পাতি খাইছে সেইখিনি আপোনালোকে অলপ ধ্যান ৰাখিব। সময়মতে খাবৰ বাবে ঔষধ পাতিবোৰ নিশ্চয়কৈ উপকৃত হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3। নতুনকৈ যদি চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো শুভ হওক। ওম নমঃ শিৱায়। বৃষ ৰাশি। অনুকূল সময়। কোনো পৰিকল্পিত কাম সময়মতে সম্পূৰ্ণ হ'লে মনত উত্তেজনা আৰু উৎসাহৰ সৃষ্টি হ'ব। যেতিয়া কিবা এটা ভাবি থকা কাম সম্পূৰ্ণ হ'ব, মনটো বহুত বেছি ফৰকাল হ'ব, আনন্দ এটা ভাৱ আহিব মনত। লগতে কিছুমান নতুন পৰীক্ষা কৰাৰ সুযোগ পাব বুলি কৈছে। আপুনি আজি ধৰ্মীয় কাম কাজত অংশগ্ৰহণ ল'ব পাৰে বা সেইখিনি ক্ষেত্ৰত অংশগ্ৰহণ কৰিলে মানসিক শান্তি লাভ কৰিব। যদি কোনো বন্ধু বা আত্মীয়ৰ লগত কিবা এটা
বিবাদ চলি আছে তৰ্কৰ পেচাল হৈছে কিবা এটা মিছআণ্ডাৰষ্টেণ্ডিং হৈছে তেন্তে অভিজ্ঞ ব্যক্তিৰ মধ্যস্থতাত সম্পৰ্কটো উন্নত হ'ব পাৰে আজি শিশুৰ ভৱিষ্যতৰ লগত জড়িত গুৰুত্বপূৰ্ণ বিষয়বোৰত কিছু বাধাও আহিব পাৰে অতি সোনকালে সমাধান হোৱাৰ আশা কৰা হৈছে আজি আপোনালোকৰ কামৰ যি পদ্ধতি বা কামবোৰ পদ্ধতিগতভাৱে সম্পূৰ্ণ কৰিবলৈ প্ৰথমতে নিজকে সংগঠিত কৰি ৰাখিব লাগিব নিজকে প্ৰস্তুতি কৰি ৰাখিব লাগিব মানসিকভাৱে শাৰীৰিকভাৱে গতিকে ধ্যান ৰাখক আজি কোনো ধৰণৰ পৰিৱৰ্তনৰ বাবে ভয় বেছি নকৰিব কিছু চেঞ্জেছ আপোনালোকে আনিব লাগিব নতুনত্ব আনিব লাগিব জীৱনত আগবাঢ়ি যাবৰ বাবে সেয়া কৰ্মৰ ক্ষেত্ৰতে হওক ঘৰৰ ক্ষেত্ৰতে হওক ব্যৱসায় ক্ষেত্ৰতে হওক আজি ব্যৱসায় দৃষ্টিকোণৰ পৰা কৈছে যে আৰ্থিক লাভৰ দিশত যি ধৰণৰ প্ৰচেষ্টা যি ধৰণৰ কষ্ট সেইখিনি সফল হ'ব যদি আপুনি ব্যৱসায় বৃদ্ধিৰ বাবে ঋণ ল'বলৈ চেষ্টা কৰিছে তেন্তে সফলতাৰ সকলো আশা কৰা হৈছে কাৰ্যালয়ত সংগঠিত পৰিৱেশৰ বিশেষকৈ সৃষ্টি হ'ব চাকৰিৰ বাবে চেষ্টা কৰা মানুহে বিশেষকৈ কিছু ভাল খবৰ লাভ কৰিব পাৰে আজি ঘৰখনত সুখৰ পৰিৱেশ থাকিব বুলি কৈছে বিপৰীত লিংগৰ মানুহৰ লগত লেনদেন কৰাৰ সময়ত দূৰত্ব বজাই ৰখাটো প্ৰয়োজন আছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত বতৰৰ প্ৰতি অসাৱধানতাৰ বাবে অসুস্থতাৰ সৃষ্টি হ'ব পাৰে এই সময়ত দিনটোৰ প্ৰথম ভাগত নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাটো প্ৰয়োজন আছে আজি ভালদৰে চিন্তা কৰি যিকোনো পৰিকল্পনাত কাম কৰিলে বা সেইখিনি ক্ষেত্ৰত হাৰ্ড ৱৰ্কিং কৰিলে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব মনটো বহুত বেছি সুখী হ'ব ধৰ্মীয় বা আধ্যাত্মিক কাম-কাজৰ প্ৰতি আগ্ৰহ বাঢ়িলে আধ্যাত্মিক সুখ পোৱা যাব বুলি কৈছে আজি যুৱক যুৱতীসকলে নিজৰ প্ৰতিভাৰ প্ৰদৰ্শনৰ সুযোগ পাব আজি অনৈতিক বা অবৈধ কামৰ পৰা যিমান পাৰে আঁতৰি থাকক আপোনাৰ সফলতাৰ দেখি কোনোবাই ইচ্ছাৰ বাবে আপোনালোকৰ ক্ষতি কৰিব পাৰে আজি আপোনালোকৰ গোপন কথা কাৰো লগত শ্বেয়াৰ নকৰিলে ভাল হ'ব নিজৰ ব্যক্তিগত কথা নিজৰ পাৰ্সোনেল কথা সকলো আগতে কিন্তু প্ৰকাশ কৰিব নালাগে এই কথা কিন্তু বিখৰাখী জাতক-জাতিকাসকলে অলপ ধ্যান দিব লাগিব বুলি কৈছে আজি নেতিবাচক পৰিস্থিতিত খং নিয়ন্ত্ৰণ কৰক ব্যৱসায় বৃদ্ধিৰ বাবে তথ্য আহৰণ কৰিব লাগিব কিছু ডাটা কালেকশ্যন কৰিব লাগিব কেনেকৈ আগবাঢ়িব কেনেকৈ কি সিস্টেমেৰে আগবাঢ়ি গ'লে উপকৃত হ'ব লাভান্বিত হ'ব সেইখিনি ক্ষেত্ৰত কিন্তু ভাল আইডিয়াৰ প্ৰয়োজন আছে বৰ্তমান সময়ত আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আভ্যন্তৰীণ ব্যৱস্থাত কোনো ধৰণৰ পৰিৱৰ্তন আশা তৎক্ষণাত নকৰিব পৰিয়ালৰ সৈতে বহি চিন্তাৰ ভাৱৰ আদান প্ৰদান কৰিলে সম্পৰ্কত ঘনিষ্ঠতা আহিব বন্ধু বান্ধৱীৰ সৈতে পৰিয়ালৰ সৈতে মিলিত হ'লে বা লগ পালে সুখৰ সৃষ্টি হ'ব সুখ বৃদ্ধি পাব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ শেষৰ দলৈ যদি আপুনি কিবা এটা সমস্যাত ভুগি আছে আপোনালোকৰ হেল্থৰ কিছু প্ৰব্লেম হৈছে চিকিৎসকৰ পৰামৰ্শ লওক নহলে সমস্যাবোৰ বাঢ়িব পাৰে বিশেষকৈ খাদ্যাভ্যাস উন্নত কৰক খোৱা বোৱাৰ ক্ষেত্ৰত বহুত বেছি গুৰুত্ব দিয়ক বুলি কৈছে তেতিয়াহে আপুনি নিজৰ হেল্থৰ ক্ষেত্ৰত উন্নত ফলাফল দেখিব নিজকে সুস্থ কৰি ৰাখিবৰ বাবে যিমান পাৰে চেষ্টা কৰক শুভ ৰং হ'ব আপোনালোকৰ বাবে কমলা ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব ওম নমঃ শিৱায় মিথুন ৰাশি আজি পৰিস্থিতি অনুসৰি নিজৰ ৰুটিন সলনি কৰিলে লাভজনক হ'ব গতিকে পৰিস্থিতি পৰিৱেশ সিচুৱেশ্যন চাই নিজৰ যে কাম কৰাৰ ধৰণ বা ৰুটিনখিনি আপোনালোকে অলপ যদি সলনি কৰে কিছু চেঞ্জ কৰে নিজৰ বাবে ভাল হ'ব লাভজনক হ'ব গতিকে সময় অনুসৰি সেইখিনি আপগ্ৰেড কৰক কিছু ভাল খবৰ পোৱাৰ বাবে ঘৰখনত সুখৰ পৰিৱেশৰ কিছু লোকৰ সৃষ্টি হ'ব আজি কামত সফল হ'লে সাকসেছ হ'লে সকাহ পাব মানসিক সুখৰ বাবে কিছু সময় নিসংগতাত বা কোনো ধৰ্মীয় স্থানত কটাওক ভাল এটা প্ৰতিফলন দেখিব বুলি কৈছে আজি কৈছে যে আপোনালোকৰ প্ৰিয় কামবোৰ সম্পূৰ্ণ জোৰেৰে কৰিবলৈ চেষ্টা কৰক বা সম্পূৰ্ণ আগ্ৰহেৰে কেনেকৈ কমপ্লিট কৰিব পাৰি সেইখিনি আপোনালোকে চেষ্টা কৰক নিজৰ ভাল লগা কামবোৰ কেনেকৈ সুন্দৰভাৱে কমপ্লিট কৰিব সম্পূৰ্ণ কৰিব সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে মানসিক শান্তি লাভ কৰিব আজি কৈছে যে আপোনাৰ বাবে বিশেষ কোনোবাহে আপোনালোকৰ আস্থা ভাঙিব পাৰে আপোনালোকৰ সহযোগৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰখাৰ ক্ষেত্ৰত বিশেষকৈ আপোনালোকৰ প্ৰচেষ্টাৰ অতিকৈ প্ৰয়োজনীয় বুলি কৈছে আজি মিথুন ৰাশি জাতক-জাতিকাসকলে ধেমালিত সময় নষ্ট নকৰিব ব্যৱসায়ত পোৱা সুযোগবোৰ অতিমাত্ৰা চিন্তা কৰি নষ্ট নকৰিব গতিকে সুযোগবোৰ ল'বৰ বাবে চেষ্টা কৰক চিন্তা কৰি থাকিলে কিছুমান সুবিধা হাতৰ পৰা যাবগৈ পাৰে অপৰচুনিটি যাবগৈ পাৰে তৎক্ষণাত সিদ্ধান্ত লওক যোগাযোগ আৰু বিপণন সম্পৰ্কৰ কামত লাভৰ সম্ভাৱনা আছে আজি ঋণৰ লেনদেন তৎক্ষণাত নকৰিব সাৱধান হওক কেৰিয়াৰক অগ্ৰাধিকাৰ দিয়াৰ প্ৰয়োজন আছে আজি যুৱক যুৱতীসকলে বা মিথুন ৰাশি যিসকল জাতক-জাতিকা আছে ঋণৰ লেনদেন তৎক্ষণাত আপোনালোকে নকৰিব কিয়নো সেইখিনি ক্ষেত্ৰত কিছু প্ৰবঞ্চনা হ'ব পাৰে কিছু আপোনালোকৰ লোকচানো হ'ব পাৰে স্বামী স্ত্ৰী আৰু পৰিয়ালৰ সদস্য সকলৰ মাজত পাৰস্পৰিক সমন্বয়ৰ বাবে ঘৰৰ যি বাতাবৰণ বা ঘৰৰ যি ব্যৱস্থা ভাল হ'ব প্ৰেমৰ সম্পৰ্কবোৰ সুখদায়ক হ'ব বুলি কৈছে আজি মানসিক চাপ আৰু ভাগৰুৱা অৱস্থাই আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে
গতিকে দিনটোৰ প্ৰথম ভাগত নিজৰ হেল্থৰ প্ৰতি কিন্তু ধ্যান ৰাখক আজি স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ ক্ষেত্ৰত ঔষধৰ ক্ষেত্ৰত অলপ সাৱধানো হ'ব লাগিব আজি আপুনি নিজকে ধনাত্মক শক্তিৰে ভৰি থকা অনুভৱ কৰিব ঘনিষ্ঠ কাৰোবাৰ পৰা উপহাৰ লাভ কৰাৰ সম্ভাৱনা আছে কিছু লোকে আজি পাৰিবাৰিক যিকোনো গুৰুত্বপূৰ্ণ বিষয়ত আপুনি জড়িত হ'ব আজি ল'ৰা-ছোৱালীৰ লগত জড়িত সমস্যাৰ সমাধান লাভ কৰিবলৈ আপুনি অলপ হ'লেও সকাহ অনুভৱ কৰিব বুলি কৈছে মিথুন ৰাশি জাতক জাতিকাসকলে আজি ঘৰুৱা সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত অধিক খৰচ হোৱাৰ সম্ভাৱনা আছে বা খৰচ পাতি কৰিব পাৰে উপাৰ্জন অনুযায়ী খৰচ কৰক গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব বাজেট অনুযায়ী খৰচ কৰক আজি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ প্ৰতি বিশেষ যত্ন আৰু সন্মান বজাই ৰাখক যাতে তেওঁলোকে কেতিয়াও অৱহেলিত অনুভৱ নকৰে গতিকে ধ্যান ৰাখক ব্যৱসায়ত বহুত বেছি কষ্ট কৰিব লাগিব হাৰ্ড ৱৰ্কিং কৰিব লাগিব এই সময়খিনিত কৈছে যে কম্পিউটাৰ সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যৱসায়ত নতুন সুযোগ পোৱা যাব খাদ্য উদ্যোগৰ লগত জড়িত লোকসকলে নিজৰ সামগ্ৰীৰ মানদণ্ডৰ বিশেষকৈ যত্ন ল'ব লাগে বন্ধু বান্ধৱীক লগ পাব মনটো সুখী হ'ব আপুনি শান্তি লাভ কৰিব আজি দিনটো শেষৰ ধৰলৈ বিশেষকৈ প্ৰেমৰ সংগীক লগ পোৱাৰ কিছু লোকে সুযোগ পাব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ শেষৰ ধত আঁঠু আৰু গাঁঠিৰ বিষৰ সমস্যাৰ পৰা অলপ সকাহ পাবলৈ ব্যায়ামৰ প্ৰয়োজন আছে বাত বিষ হ'লে ঔষধ আৰু মালিচৰ বিশেষকৈ কিছু ক্ষেত্ৰত আওকাণ কৰিব লাগিব চিকিৎসকৰ পৰামৰ্শ লওক বৰ্তমান সময়ত ভাল চিকিৎসকৰ যদি বেছিকৈ হেল্থৰ প্ৰব্লেম চলি আছে গতিকে এইখিনি ক্ষেত্ৰত কিন্তু মিথুন ৰাশি জাতক জাতিকাসকলে ধ্যান দিব লাগিব ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 2 আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় কৰ্কট ৰাশি যিকোনো কামত ব্যৱহাৰিক দৃষ্টিভংগী ৰাখিলে আপোনালোকৰ আকাংক্ষিত ফলাফল পোৱা যাব আজি আন কামৰ বাবে সময় আপোনালোকে কৰিবৰ বাবে সুযোগ পাব আধৰুৱা কামখিনি কৰিবৰ বাবে সুবিধা পাব বুলি কৈছে সম্পত্তি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত কিছু লোকে সফলতা লাভ কৰিব আজি কোনোবা প্ৰিয় বন্ধু ঘৰত উপস্থিত হ'ব পাৰে বুলি কৈছে কোনোবা প্ৰিয় বন্ধু আপোনালোকৰ ঘৰখনত আহিব পাৰে পৰিয়ালৰ সৈতে মনোৰঞ্জনমূলক ভ্ৰমণো হ'ব পাৰে কিছু লোকৰ আজি কোনো ধৰণৰ বিবাদত বা তৰ্ক পেচালত নিজকে জড়িত নকৰিব আপুনি হয়তো কোনোবা বন্ধু বা আত্মীয়ক টকাৰে সহায় কৰিবলগীয়া হ'ব পাৰে আৰ্থিক অৱস্থা সুদৃঢ় কৰিবলৈ অবৈধ কামৰ পৰা বিশেষকৈ সহায় ল'ব নালাগে গতিকে ধ্যান ৰাখক আজি খং নিয়ন্ত্ৰণ কৰাটো কিন্তু কৰ্কট ৰাশি জাতক জাতিকাসকলৰ বাবে গুৰুত্বপূৰ্ণ বুলি কৈছে ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত এই সময়ত ব্যৱসায় সম্পৰ্কীয় কোনো নতুন ব্যৱস্থা গ্ৰহণ নকৰিব চাই ল'ব পৰিস্থিতি সাপেক্ষে সহকৰ্মীসকলৰ সৈতে সমন্বয় অৱনতি ঘটিব পাৰে আজি আপোনালোকৰ কামত অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো ভাল হ'ব বুলি কৈছে কেৰিয়াৰৰ লগত জড়িত কিছু ভাল খবৰ পোৱাৰ বাবে বিশেষকৈ মানসিক শান্তি লাভ কৰিব আজি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰমেৰে ঘৰৰ যি পৰিৱেশ বা ঘৰৰ কৰ্মৰ পৰিৱেশটো সুখী হৈ থাকিব বুলি কৈছে প্ৰেমৰ ক্ষেত্ৰত দিনটোৰ প্ৰথম ভাগত আপুনি নিজকে ভাগ্যৱান অনুভৱ কৰিব কিছু ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত খাদ্য আৰু দৈনন্দিন কাম কাজ সুষম কৰি ৰাখক দিনটোৰ প্ৰথম ভাগত ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ নিশ্চয়কৈ উন্নতি হ'ব দিনটো শেষৰ দলৈ চিন্তাশৈলী সলনি কৰিলে নিজৰ কাম কৰাৰ ক্ষেত্ৰত কিছু চিন্তা শক্তি বা চিন্তাশৈলী সলনি কৰিলে নিজৰ ওপৰত আত্মবিশ্বাসেৰে ভৰি পৰিব বুলি কৈছে আজি আত্মীয় স্বজন আৰু বন্ধু বান্ধৱীৰ সৈতে যোগাযোগত থাকিলে সম্পৰ্কত মধুৰতা আহিব বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা যিসকল ছাত্ৰ ছাত্ৰী আছে বা যিসকল যুৱক যুৱতী আছে কিছু ভাল খবৰ লাভ কৰিব পাৰে শুভ কামৰ লগত জড়িত কিছু পৰিকল্পনা ঘৰতে কৰা হ'ব পাৰে এই সময়ত মহিলাসকলে স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ সাৱধান হোৱাটো প্ৰয়োজন আছে আজি মানসিক চাপ আৰু এলাহৰ বাবে ৰুটিনটো কিছু অলপ খেলিমেলি হ'ব পাৰে কাৰোবাক অতি সোনকালে বা আবেগিকতাৰ বাবে বিশ্বাস কৰিলে কিন্তু বিশ্বাসঘাতকতা আপোনালোকৰ নিজৰে হ'ব পাৰে গতিকে ধ্যান ৰাখক আজি ভুল শব্দ ব্যৱহাৰ কৰিলে পিছত অনুশোচনাৰ সৃষ্টি হ'ব পাৰে গতিকে কৰ্কট ৰাশি জাতক জাতিকাসকলে ধ্যান ৰাখিব লাগিব দিনটোৰ শেষৰ ধত ব্যৱসায়ত ব্যস্ত থাকিব ব্যৱসায়িক সমস্যা সমাধানৰ পোৱা যাব বুলি কৈছে অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়ত আপোনালোকৰ সংগীৰ সৈতে তৰ্ক পেচাল হ'বলৈ নিদিব বিবাদ সৃষ্টি হ'বলৈ নিদিব সময় অনুসৰি কামৰ যি পদ্ধতিত পৰিৱৰ্তন আনিব লাগিব কাৰ্যালয়ত একেলগে কাম কৰা সকলৰ লগত কিবা এটা মতানৈক্য হ'বলৈ নিদিব তৰ্ক পেচাল কেতিয়াও হ'ব নিদিব আজি দিনটোত প্ৰেমৰ সম্পৰ্কত দিনটো শেষৰ দলৈ মধুৰতা বজাই ৰাখিবলৈ ইজনে সিজনক বিশ্বাস কৰক দিনটো প্ৰথম ভাগত বাকী শুভ দেখা পোৱা গৈছে স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ কিছু লোকৰ ঠাণ্ডাৰ পৰা নিজকে ৰক্ষা কৰক যিসকলৰ অলপ হেল্থৰ প্ৰব্লেম আছে দৈনন্দিন কাম কাজ আৰু খাদ্যভাস সংগঠিত কৰি ৰাখক আজি দিনটো প্ৰথম ভাগৰ পৰা শেষৰ ফাললৈ স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে অলপ ধ্যান দিয়ক কিছু ৰেষ্টৰ প্ৰয়োজন আছে আপোনালোকৰ কিছু লোকে বিশেষকৈ দিনটোৰ প্ৰথম ভাগতে যোগাসন ধ্যান ধাৰণাৰ জৰিয়তে কামবোৰ কৰিব পাৰে নিশ্চয়কৈ উপকৃত গতিকে আপোনালোকে নিজৰ হেল্থৰ প্ৰতি সদায় কেয়াৰফুল হৈ থাকিব সুস্থ কৰি ৰাখিবৰ বাবে চেষ্টা কৰক স্বাস্থ্যৰ সম্পদ কাৰণ আপোনালোকৰ স্বাস্থ্য ভাল হৈ থকাৰ কাৰণে আপোনালোকে কামবোৰ কৰি আছে গতিকে এই কথা সদায় মনত ৰাখিব শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 2 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত দিনটো শুভ হওক ওম নমঃ শিৱায় জয় মা লক্ষ্মী
সিংহ ৰাশি আজি কোনো বিশেষ পৰিকল্পনাত কাম কৰিবলৈ সক্ৰিয় আৰু সজাগতাই সফলতা কঢ়িয়াই আনিব গতিকে কোনো এটা বিশেষ ইম্পৰ্টেন্ট কিছুমান কামত যদি আপোনালোকে পৰিকল্পনা কৰি আছিল প্লেনিং কৰিছিল সেই কামবোৰ কৰিবলৈ আপুনি সক্ৰিয় হৈ থাকিব আৰু আপোনালোকৰ যি সজাগতাই সফলতাৰ বাট মুকলি কৰিব বুলি কৈছে আজি বন্ধু বা আত্মীয়ৰ লগত চলি থকা বিচ্ছিন্নতাৰ পৰা বিশেষকৈ সমাধান হ'ব কিবা এটা যদি ভুল বুজাবুজি হৈছিল ঘৰখনতে হওক বন্ধুৰ সৈতে হওক সেইখিনি ঠিক হ'ব বুলি কৈছে সম্পৰ্কত মধুৰতা থাকিব আজি মানসিক শান্তিৰ বাবে দিনটোৰ প্ৰথম ভাগত সময় নিসংগতাত বা আধ্যাত্মিক স্থানত কটাওক আজি যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ সন্দৰ্ভত অধিক কঠোৰ পৰিশ্ৰম কৰিব লাগিব পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ পৰামৰ্শ আৰু পথ প্ৰদৰ্শনৰ প্ৰতি গুৰুত্ব দিয়ক আজি সহযোগৰ লগত কিবা এটা সমস্যা হ'ব পাৰে তৰ্ক পেচাল হ'ব পাৰে মানসিক চাপ আৰু উদ্বেগ আৰু কৰ্মৰ চাপ আজি সকলো ক্ষেত্ৰতে পৰিস্থিতি আপোনালোকৰ আহিব পাৰে আজি ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত অৰ্থনৈতিক দিশটোৰ বিশেষকৈ অলপ দুৰ্বল হৈ থাকিব পাৰে আপোনালোকৰ সামৰ্থ্যতকৈ বেছি কোনো ব্যৱসায়িক ঋণ ল'বলৈ চেষ্টা নকৰিব বাণিজ্যিক উৎপাদনৰ প্ৰসাৰ আৰু অধিক বৃদ্ধি কৰাটো লাভজনক হ'ব যিসকলে উৎপাদন কাৰ্যৰ লগত জড়িত চৰকাৰী বিষয়ত সাৱধান হওক যুৱক যুৱতীসকলে চাকৰি স্থান লাভ কৰাৰ সম্ভাৱনা আছে আজি স্বামী স্ত্ৰীৰ মাজত ভাল সমন্বয় থাকিব পৰিয়ালৰ সৈতে পাৰ্টি বা কোনো ফাংচনলৈ যোৱাৰ সুযোগ পাব পাৰে বুলি কৈছে কিছু লোকে প্ৰেমৰ সংগীক লগ পাব পাৰে দিনটোৰ প্ৰথম ভাগত স্বাস্থ্য মোটামুটি মধ্যমীয়া দেখা পোৱা গৈছে দিনটোৰ প্ৰথম ভাগত আপুনি মানসিক আৰু শাৰীৰিকভাৱে সুস্থ আৰু শক্তিশালী অনুভৱ কৰিব দিনটো শেষৰ ধলৈ অভিজ্ঞ লোকৰ সংগ আৰু আশীৰ্বাদে আপোনালোকক শক্তিশালী কৰি ৰাখিব কিছু ক্ষেত্ৰত গাইডেন্স উপলব্ধ হ'ব পৰামৰ্শ পাব তেওঁলোকৰ পৰা আজি বহু ধৰণৰ কামত ব্যস্ত হৈ থাকিব অতীতৰ ভুলৰ পৰা শিকিব আপুনি নিজকে ভাল পৰিস্থিতিত বিচাৰি পাব বুলি কৈছে সন্মান আপোনালোকৰ থাকিব বুলি কৈছে আপোনাৰ অসাৱধানতাৰ বাবে মূল্যৱান বস্তু এটা হেৰুৱাৰ সম্ভাৱনা আছে আজি জেদি আৰু খঙৰ বাবে কিছু লোকৰ সমস্যা বাঢ়িব পাৰে আজি বিবাদৰ পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে নিজৰ স্বভাৱত কোমল কৰি ৰাখক কথা বতৰা কওঁতে সাৱধান হওক ব্যৱসায় ক্ষেত্ৰত দিনটো শেষত কাম কাজ উন্নত কৰিব লাগিব অলপ অসাৱধানতাই আপোনালোকৰ ক্ষতি কৰিব পাৰে নতুন প্ৰজেক্ট এটা পালে বা কামৰ দায়িত্ব পালে দিনটো শেষত আপোনালোকৰ ব্যস্ততাৰ বৃদ্ধি পাব আজি বিদেশী কোম্পানীত চাকৰিৰ বাবে চেষ্টা কৰাৰ লোকসকলে হয়তো ভাল খবৰ লাভ কৰিব পাৰে পৰিয়ালৰ সদস্যৰ লগত বহি বিশেষকৈ চিন্তাৰ আদান প্ৰদান কৰিলে বা ঘৰখনৰ সমস্যাবোৰ যদি আপোনালোকে আলোচনা কৰে সকলো সদস্যৰ লগত প্ৰেম বৃদ্ধি পাব সমস্যাবোৰৰ সমাধান বিচাৰি পাব প্ৰেমৰ সম্পৰ্কত দিনটো শেষৰ দলৈ তৰ্ক পেচালো হোৱাৰ সম্ভাৱনা আছে স্বাস্থ্যৰ প্ৰতি অসাৱধান আৰু মানসিক চাপ থকাটো বা লোৱাটো ভাল নহয় ৰক্তচাপ আৰু মধুমেহ ৰোগত আক্ৰান্ত লোকসকলে দিনটোৰ শেষৰ অৰ্ধত নিজৰ যত্ন ল'ব লাগে বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো যদি নতুনকৈ চাইছে সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ দিনটো শুভ হওক মহাদেৱৰ কৃপাত মনৰ ইচ্ছাবোৰ পূৰণ হওক অনুগ্ৰহ কৰি কমেন্ট বক্সত আপোনালোকে ওম নমঃ শিৱায় লিখি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব জয় শ্ৰী ৰাম ওম নমঃ শিৱায় কন্যা ৰাশি আজি নিজৰ ভুল গ্ৰহণ কৰি উন্নত কৰক অৰ্থাৎ কৈছে যে কিবা এটা যদি মিষ্টেক হৈছিল আগতে বা আজিও যদি কৰে সেই ভুলখিনি শুধৰণি কৰি আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক নিশ্চয়কৈ উন্নতি দেখিব ইয়াৰ ফলত আপোনালোকৰ দৈনন্দিন কাম কাজ সংগঠিত কৰাৰ ক্ষেত্ৰত সহজ হ'ব আজি আপোনালোকৰ কৰ্মৰ প্ৰধান হোৱাটোৱে আপোনালোকৰ ভাগ্য শক্তিশালী কৰি তুলিব গতিকে কৰ্ম কৰক নিশ্চয়কৈ আপোনালোকৰ ভাগ্যও ভাল হ'ব যিকোনো ধৰ্মীয় বা সামাজিক অনুষ্ঠানত অৰিহণা যোগালে আপুনি নিজকে সুখী অনুভৱ কৰিব বা আপোনাক সুখ কঢ়িয়াই আনিব বুলি কৈছে দিনটোৰ দ্বিতীয়াৰ্ধত কিবা এটা লৈ উত্তেজনা হ'ব পাৰে ধৈৰ্য আৰু শান্ত হওক আজি দিনটোৰ প্ৰথম ভাগত পাৰিবাৰিক বিষয়ত অৰিহণা যোগাটো গুৰুত্বপূৰ্ণ যুৱক যুৱতীসকলে অসাৰ ধেমালিত সময় নষ্ট কৰিব নালাগে কিছু কৃতিত্ব হেৰুৱাব পাৰে আজি ব্যৱসায়িক কাম আৰু চাকৰিৰ দায়িত্বই আপোনাক ভাগৰা কৰি তুলিব পাৰে কৰ্মৰ ক্ষেত্ৰত প্ৰতিদ্বন্দ্বীসকলৰ কাৰ্যকলাপৰ বিষয়ে সজাগ হওক বুলি কৈছে অংশীদাৰিত্বৰে সম্পৰ্কীয় ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে মহিলাসকলে নিজৰ কেৰিয়াৰৰ সৈতে জড়িত কিছু বিশেষ সফলতা লাভ কৰিবলৈ আছে যি কিবা এটা ভাল কামত সফল হ'ব পাৰে চেষ্টা কৰি যাওক পাৰিবাৰিক বিষয়ৰ সন্দৰ্ভত স্বামী স্ত্ৰীৰ মাজত কিছু তৰ্ক হ'ব পাৰে অবিবাহিত মানুহৰ বাবে দিনটোৰ প্ৰথম ভাগত এটা ভাল সম্পৰ্ক আহিব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা সুষম খাদ্যৰ লগতে ব্যায়াম আৰু যোগাসনৰ দৰে কথাবোৰত গুৰুত্ব দিব লাগে ইয়াৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হৈ থাকিব আজি আৰ্থিক দৃষ্টিকোণৰ পৰা আপোনালোকৰ বাবে এটা ভাল দিন বুলি কৈছে কিছুদিন ধৰি চলি থকা সমস্যাৰ পৰা অলপ হলেও সকাহ পোৱা আশা কৰা হৈছে যদি সম্পত্তি ক্ৰয় বিক্ৰয়ৰ পৰিকল্পনা কৰা হৈছে তেন্তে সেই পৰিকল্পনা সফল হোৱাৰ সময় আহি পৰিছে পৰিয়াল আৰু ব্যৱসায়িক দায়িত্বৰ মাজত সমন্বয় বজাই ৰখাটো এক প্ৰত্যাহ্বান হ'ব নিজৰ স্বভাৱত ইগো আৰু ক্ৰোধক স্থান নিদিব
আজি কোনো কাম পিছুৱাই দিয়াটো উপযুক্ত নহয় এই সময়ত আপোনালোকৰ সিদ্ধান্ত ওপৰত তৎক্ষণাত কাম কৰাৰ সময় বুলি কৈছে ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটোৰ শেষৰ দলৈ অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়ত ভাল লাভৰ সুযোগ আছে আজি ব্যৱসায়ীসকলৰ মাজত চলি থকা মতানৈক্যসমূহ আপোনালোকৰ মধ্যস্থতাৰ জৰিয়তে সমাধান হ'ব পাৰে মিডিয়া বা ফোন কলত ডাঙৰ অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে চেষ্টা কৰি থাকিব আজি অফিচিয়েল টিপছৰ বাবে অৰ্ডাৰ পাব পাৰে আজি সন্ধিয়া পৰিয়ালৰ সৈতে ৰাতি আহাৰ বা মনোৰঞ্জনত সময় কটাব প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিবলৈ যোগাসন আৰু ব্যায়ামক আপোনালোকৰ দৈনন্দিন জীৱনৰ কাম কাজৰ অংশ হিচাপে আপোনালোকে লওক বুলি কৈছে অলপ সাৱধানে আপোনাক সুস্থ কৰি তুলিব বুলি কৈছে গতিকে নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হওক গুৰুত্ব প্ৰদান কৰক শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 8 ভাল লাগিলে লাইক এটা কৰি দিব নতুনকৈ যদি চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় তুলা ৰাশি আজি আপুনি অতি আত্মবিশ্বাসেৰে সকলো কাম সম্পূৰ্ণ কৰিব পাৰিব সেলফ কনফিডেন্স থাকিব ঘৰখনত ঘনিষ্ঠ আত্মীয়ৰ আগমনৰ বাবে পৰিৱেশটো বহুত বেছি ভাল হৈ থাকিব একেলগে সময় কটালে আলোচনা কৰিলে সকলোৰে সুখী অনুভৱ কৰিব বুলি কৈছে ঘৰুৱা বা ব্যৱসায় দুইটাতে সঠিক সমন্বয় বজাই ৰখাৰ ক্ষেত্ৰত আপোনালোকৰ যি প্ৰচেষ্টাৰ সফল হ'ব আজি ব্যক্তিগত বিষয়ক লৈ অলপ চিন্তা থাকিব আজি ইচ্ছা পৰায়ণ মানুহৰ পৰা দূৰত্ব বজাই ৰাখক যিসকলে হিংসা কৰে মানুহৰ ভাল দেখিব নোৱাৰে সেইসকল মানুহৰ পৰা দূৰত্ব বজাই ৰাখক ৰিয়েল এষ্টেট বা টকা পইচাৰ সৈতে জড়িত কামত বিশেষকৈ অলপ সাৱধানে আগবঢ়াওক সময়ত অলপ অসাৱধানতাৰ সম্পৰ্কত বিভাজনৰ সৃষ্টি কৰিব পাৰে আধ্যাত্মিক কামত কিছু সময় কটাটো উপযুক্ত হ'ব বৰ্তমান সময়ত বিশেষকৈ ব্যৱসায়িক সিদ্ধান্ত লোৱাত খৰখেদা নকৰিব বৰ্তমান পৰিস্থিতিৰ বাবে আপোনালোকৰ ব্যৱসায়ত কিবা এটা নিগেটিভ প্ৰভাৱ পৰিব পাৰে গতিকে অলপ সাৱধানে আগবঢ়াওক ব্যৱসায়িক ক্ষেত্ৰত আজি এই সময়খিনিত কৈছে যে ধৈৰ্য বজাই ৰাখিব লাগিব আজি বৰ্তমান পৰিস্থিতিত নিয়োজিত লোকৰ বাবে পৰিস্থিতি অনুকূল হৈ আছে উচ্চপদস্থ বিষয়াসকলেও আপোনালোকৰ প্ৰতি বিশেষকৈ দয়ালু হ'ব বুলি কৈছে আজি ঘৰৰ ব্যৱস্থাক লৈ স্বামী স্ত্ৰীৰ মাজত কিছু কাজিয়া হ'ব পাৰে ভুল বুজাবুজি হ'ব পাৰে প্ৰেমৰ সম্পৰ্কত মধুৰতা বজাই ৰাখিবৰ বাবে চেষ্টা কৰক ছ'চিয়েল মিডিয়াত সক্ৰিয় হৈ থাকিলে আপুনি উন্নত তথ্য লাভ কৰিব বুলি কৈছে যিকোনো ব্যক্তিগত সমস্যাৰ সমাধান হ'লে আপুনি আন কামত ভালকৈ মনোনিৱেশ কৰিব পাৰিব ঘৰত যদি কিবা এটা সমস্যা হৈছে কৰ্মৰ ক্ষেত্ৰত মন এটা নাযাব পাৰে বা মনটো ঘৰৰ বা ব্যক্তিগত সমস্যাৰ প্ৰতি আপোনালোকে যাব পাৰে যেতিয়া সেই সমস্যাখিনি সমাধান হ'ব আপুনি যি কামত আপোনালোক আগবাঢ়ি আছে সেই কামখিনি সুচাৰুৰূপে নিশ্চিন্ত মনে কৰিব পাৰিব যিকোনো পৰিকল্পনাত কাম কৰাৰ বাবে অনুকূল চৰ্ত থাকি যাব আজি লগতে বন্ধু বান্ধৱীক লগ পোৱাৰ সুযোগ পাব যিকোনো প্ৰতিকূল পৰিৱেশত সংযত আচৰণ বজাই ৰাখিব আজি শহুৰেকৰ পৰা অভিযোগ আহিব পাৰে সম্পৰ্কবোৰ ভাল কৰি ৰাখিবৰ বাবে চেষ্টা কৰাটো প্ৰয়োজনীয় সৰু সৰু নেতিবাচক কথাবোৰক আওকাণ কৰক ছাত্ৰ ছাত্ৰীসকলে অযথা অপ্ৰয়োজনীয় কামত সময় নষ্ট কৰিব নালাগে আজি ব্যৱসায় সম্প্ৰসাৰণ কৰিবলৈ নতুন পদ্ধতি গ্ৰহণ কৰাটো প্ৰয়োজনীয় পৰিয়াল ব্যৱসায়ত বিশেষকৈ লোৱাৰ যি ধৰণৰ সিদ্ধান্ত বা সিদ্ধান্তটো অতি লাভজনক হ'বলৈ গৈছে আলোচনা কৰি ল'ব আপোনালোকৰ কামত আজি কিন্তু গোপনীয়তাৰ যত্ন লোৱাটো নিশ্চিত কৰক যিকোনো কামতে সকলো কথা সকলো ব্যক্তিৰ আগতে প্ৰকাশ কৰিব নালাগে শ্বেয়াৰ কৰি দিব নালাগে প্ৰতিযোগিতাৰ যুগত ব্যৱসায়ৰ প্ৰতি সম্পূৰ্ণ সজাগ হোৱাটো গুৰুত্বপূৰ্ণ যেহেতু কম্পিটিশ্যন মাৰ্কেট কম্পিটিশ্যন যুগ গতিকে ধ্যান ৰাখক বৈবাহিক সম্পৰ্কত মধুৰতাৰে ভৰা হ'ব প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো কিন্তু গুৰুত্বপূৰ্ণ বুলি কৈছে আজি কিছু লোকৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত ভৰি বিষ বাঢ়িব পাৰে সুস্থ আৰু শক্তিশালী হৈ থাকিবলৈ যোগাসন ব্যায়াম আৰু জীৱনশৈলী পৰিৱৰ্তনৰ বাবে কিছু চেষ্টা কৰক যদি আপুনি কিবা এটা মানসিক আপোনালোকে সমস্যাত ভুগি আছে সেই সমস্যাবোৰ সমাধানৰ বাবে চেষ্টা কৰক আপোনালোকে ফ্ৰী মাইণ্ডত থাকক কামখিনি সুন্দৰভাৱে কৰিবৰ বাবে চেষ্টা কৰক অযথা অপ্ৰয়োজনীয় চিন্তাবোৰ বা মানসিক টেনশ্যনবোৰ লৈ নাথাকিব শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অনুগ্ৰহ কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় জয় মা লক্ষ্মী লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক বৃশ্চিক ৰাশি যদি আপুনি কিবা এটা মানসিক দুৰ্বলতা অনুভৱ কৰি আছে জনা শুনা মানুহৰ সংগত থাকিলেও মানসিক শান্তি পাব আজি আপোনালোকৰ মনোবল আৰু আত্মবিশ্বাস বৃদ্ধি পাব আপুনি আপোনালোকৰ কামবোৰ সফলতাৰে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সফল হ'ব পাৰে আজি নিজৰ নম্ৰ স্বভাৱৰ বাবে আজি আপোনালোকৰ সমাজ বা আত্মীয়ৰ মাজত নিজৰ উচিত স্থান অক্ষুণ্ণ ৰাখিব পাৰিব গতিকে সেইখিনি প্ৰয়োজন আছে চিন্তা নকৰাকৈ কাকো বিশ্বাসো নকৰিব আজি প্ৰতিকূল পৰিস্থিতিত আতংকিত হোৱাৰ পৰিৱৰ্তে সমাধানৰ উপায় আপোনালোকে বিচাৰিবলৈ চেষ্টা কৰক গতিকে যেনেকুৱা ধৰণৰ সিচুৱেশ্যন নহওক যেনে ধৰণৰ সমস্যা নহওক সেই সমস্যাখিনি কেনেকৈ হেণ্ডেল কৰিব পাৰি সমস্যাখিনি সমাধান কৰিব পাৰি সেইখিনি ক্ষেত্ৰত আপোনালোকে প্ৰচেষ্টা চলাওক নিশ্চয়কৈ সফল হ'ব কিন্তু আজি কৈছে যে সৰু বিষয় এটাক লৈ ওচৰ চুবুৰীয়াৰ লগতে হওক আপোনালোকৰ নিজৰ ঘৰখনতে হওক কিবা এটা বিবাদ বা তৰ্ক পেচাল হোৱাৰ সম্ভাৱনা আছে গতিকে অসাৰ কথাবোৰক আওকাণ কৰিলে ভাল হ'ব
আজি ব্যৱসায়িক বিষয়ত সম্প্ৰসাৰণৰ পৰিকল্পনাত কিছু ব্ৰেকঘাট জন্মিব পাৰে পাইকাৰী লগতে খুচুৰাৰ সম্পৰ্কীয় কামতো গুৰুত্ব দিব লাগে আজি কৰ্মচাৰীসকলৰ পৰামৰ্শৰ প্ৰতি নিশ্চয়কৈ গুৰুত্ব দিব তেওঁলোকে কি কৈছে শুনিবৰ বাবে চেষ্টা কৰক ভাল হলে সেইখিনি একচেপ্ট কৰক এই সময়ত যিকোনো ধৰণৰ লেনদেন কেৱল আপোনালোকে ফিক্সড বিলৰ জৰিয়তে কৰক বুলি কৈছে বৈবাহিক সম্পৰ্কৰ মধুৰতাৰে ভৰা হ'ব পৰিয়ালতো সুখ বাঢ়িব প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা বাঢ়িব বুলি কৈছে গ্ৰহৰ অৱস্থান অনুকূল যিকোনো সিদ্ধান্ত বুদ্ধিমান ৰূপে লোৱাটো প্ৰয়োজন আছে আজি বৃশ্চিক ৰাশি জাতক জাতিকাসকলে ধ্যান দিব আকাংক্ষিত ফলাফল পাব পাৰে আজি শিশুৰ যিকোনো কৃতিত্বই শান্তি আৰু সুখ কঢ়িয়াই আনিব আজি ঘৰখনৰ ৰক্ষণাবেক্ষণৰ সামগ্ৰী ক্ৰয় কৰাটো সম্ভৱ আপোনাৰ সহযোগিতামূলক আচৰণে পৰিয়াল আৰু সমাজত সন্মান অটুট ৰাখিব আজি আৰ্তজন বা আত্মীয়কো সহায় কৰিব লগা হ'ব পাৰে আজি নিজৰ খৰচ পাতি বা বাজেটৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ খৰচ পাতি যধে-মধে নকৰিব ধ্যান ৰাখিব আনৰ লগত কিন্তু মত বিনিময় কৰাৰ সময়ত কথা পতাৰ সময়ত নিজৰ সন্মানৰ যত্ন লোৱাটো নিশ্চিত কৰক যদি যুৱক যুৱতীসকলে যিকোনো পাঠ্যক্ৰম আদিত নামভৰ্তি কৰিব লোৱাৰ কথা ভাবিছে তেন্তে চিন্তাত বেছি সময় নষ্ট নকৰিব আজি ব্যৱসায় দৃষ্টিকোণৰ পৰা আৰ্থিক সমস্যাৰ বাবে কিছুদিনৰ পৰা স্থবিৰ হৈ থকা ৰৈ থকা ব্যৱসায়িক কাম পুনৰ আৰম্ভ কৰাৰ এইটো এটা সঠিক সময় বুলি কৈছে এই সময়ত নতুন প্ৰভাৱশালী যোগাযোগো হ'ব যেটো আপোনালোকৰ বাবে সহায়ক বুলি প্ৰমাণিত হ'ব কাৰ্যালয়ৰ পৰিৱেশ ইতিবাচক হৈ থাকিব আজি ঘৰখনৰ ব্যৱস্থাটো ভাল হ'ব বুলি কৈছে আজি লগতে বিবাহযোগ্য সদস্যসকলৰ কোনো ভাল সম্পৰ্ক আহিব পাৰে বুলি কৈছে এই সময়ত স্বাস্থ্যৰ প্ৰতি কিন্তু অসাৱধান হোৱাটো উপযুক্ত নহয় যদি চকুৰ লগত জড়িত কোনো সমস্যা হৈ আছে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ গতিকে নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব বুলি কৈছে আজি আপোনালোকৰ অসম্পূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰিবলৈ বহুত বেছি চেষ্টা কৰিব নিজৰ খং নিয়ন্ত্ৰণ কৰক আবেগ নিয়ন্ত্ৰণ কৰক বুলি কৈছে ভাগ্যৰ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধনু ৰাশি আজি আপোনালোকৰ অসম্পূৰ্ণ বা আধৰুৱা কামবোৰ সম্পূৰ্ণ কৰিবৰ বাবে এটা উপযুক্ত সময় বুলি কৈছে যিকোনো ধৰণৰ পৰিৱৰ্তন সম্পৰ্কীয় কাৰ্যকলাপ সফল হ'ব পাৰে যাৰ বাবে আপুনি মানসিক চাপৰ পৰা বহু পৰিমাণে সকাহ পাব আজি পৰিয়ালৰ কোনো সদস্যৰ সৈতে বিবাহ সম্পৰ্কীয় সম্পৰ্ক আহিব পাৰে মনত ৰাখিব যে আজি যিকোনো কাম কৰোঁতে খৰখেদাকৈ বা আবেগিকভাৱে লোৱাৰ সিদ্ধান্তই ভৱিষ্যতে আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে আজি কাৰোবাৰ পৰামৰ্শ গ্ৰহণ কৰাৰ আগতে সকলো দিশৰ পৰা চিন্তা কৰাটো ভাল হ'ব গতিকে কাৰোবাৰ কথা শুনি পেলাই যিকোনো কাম কৰিব নালাগে অধিক মনোযোগ দিয়াটো প্ৰয়োজন আছে আজি ব্যৱসায়িক কামকাজ বা কামকাজৰ যি ব্যৱস্থাত কিছু পৰিৱৰ্তন আনিব লাগিব কিছু নতুনত্ব আনিব লাগিব অনলাইন কাৰ্যকলাপৰ জৰিয়তে নহয় ব্যক্তিগতভাৱে আপোনালোকৰ দলসমূহক লগ পোৱাটো ভাল হ'ব এই সময়ত কোনো অৰ্ডাৰ বাতিল হোৱাৰ সম্ভাৱনা আছে যদি আপুনি কৰবাত বিনিয়োগ কৰিব বিচাৰে আজি দিনটো তেন্তে ইয়াৰ সৈতে জড়িত সম্পূৰ্ণ ডিটেইলছ সম্পূৰ্ণ তথ্য লাভ কৰিলে ভাল হ'ব আপোনাক যিকোনো লোকচানৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত সহায় কৰিব আজি বৈবাহিক সম্পৰ্কত মধুৰতাৰে ভৰা হ'ব দিনটোৰ প্ৰথম ভাগত লগতে পৰিয়ালৰ সৈতে কোনোবা বিনোদনমূলক স্থানলৈ যোৱাৰ সুযোগ পাব পাৰে দিনটোৰ প্ৰথম ভাগত আপোনালোকৰ খাদ্যাভ্যাস নিয়ন্ত্ৰণ কৰক স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে গতিকে ধ্যান ৰাখক আজি কোনো বিশেষ ব্যক্তিৰ লগত সময় কটোৱাৰ সুযোগ পাব পাৰে যিকোনো কাম কৰাৰ সময়ত বা কৰাৰ আগতে পৰিকল্পনা আৰু ৰূপৰেখাৰ প্ৰস্তুত কৰক ধনুৰাশি জাতক জাতিকাসকলে তাৰ পৰা নিশ্চয়কৈ কিবা এটা ভাল ফলাফল লাভ কৰিব বুলি কৈছে যিকোনো ধৰণৰ সম্পত্তিৰ সম্পৰ্কীয় কামত সফলতা নিশ্চিত আজি জনসংযোগ বৃদ্ধিৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়ক কিছুমান পুৰণি নেতিবাচক বিষয় পুনৰ উত্থাপনে ঘনিষ্ঠ আত্মীয়ৰ সৈতে আজি সম্পৰ্ক বিনষ্ট কৰিব পাৰে গতিকে চিন্তাধাৰাৰ ওপৰত বিশেষকৈ গুৰুত্ব দিব লাগিব নতুনত্ব আনক সমস্যাবোৰ সমাধানৰ বাবে গুৰুত্ব দিয়ক ব্যক্তিগত কামত ব্যস্ত থাকিলে আপোনালোকৰ ভাল হ'ব আজি কিছু ক্ষেত্ৰত আপোনালোকৰ বিশেষ বস্তুবোৰ যত্ন নিজে লওক কিছু ক্ষতিৰ হ'ব পাৰে আজি দিনটো শেষৰ দলৰ ব্যৱসায়িক বিষয়ত যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপুনি অলপ অসুবিধাৰ বা প্ৰব্লেম ফেচ কৰিবলগীয়া হ'ব পাৰে কোনো অবৈধ কামৰ প্ৰতি আগ্ৰহী নহ'ব আগ্ৰহ নল'ব উপযুক্ত সময়লৈ অপেক্ষা কৰিব অতিৰিক্ত কামৰ বাবে চৰকাৰী চাকৰিয়ালসকলে অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে কামৰ প্ৰেছাৰ যথেষ্ট বৃদ্ধি পাব আজি বৈবাহিক জীৱনটো সুখী হৈ থাকিব বুলি কৈছে প্ৰেমৰ সম্পৰ্কত মধুৰতা বজাই ৰাখিবলৈ ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো মনৰ ভাৱবোৰ বুজি পোৱাটো ৰেছপেক্ট কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ দিনটোৰ শেষত স্বাস্থ্যৰ প্ৰতি কৈছে যে প্ৰকৃতিত খিংখিঙীয়া হোৱাৰ বাবে আপুনি কিছু সমস্যা অনুভৱ কৰিব পাৰে ভাগৰুৱা আৰু এলাহে আপোনালোকক প্ৰাধান্য পাব পাৰে গতিকে ধ্যান ৰাখক ধ্যান আৰু যোগাসনৰ প্ৰতি কিন্তু নিশ্চয়কৈ গুৰুত্ব দিব নিজকে সুস্থ কৰি ৰখাৰ বাবে চেষ্টা কৰক বিশেষকৈ আজি মাতৃৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে অলপ গুৰুত্ব দিয়ক তেওঁলোকৰ হেল্থৰ কিছু সমস্যা হ'ব পাৰে শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 6
ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক। লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। মকৰ ৰাশি, আজি আপুনি হয়তো কিছুমান প্ৰস্তাৱ পাব যিটো আপোনালোকৰ বাবে উপকাৰী হ'ব। অভিজ্ঞ বা বিশেষ ব্যক্তিৰ নিৰ্দেশনাত যিকোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপোনাৰ নিজৰে সহায় বুলি প্ৰমাণিত হ'ব। আৰ্তজন আত্মীয়ক, বিশেষকৈ আৰ্তজনক হওক বা আত্মীয়ক সহায় কৰিলে আপোনালোকে মানসিক শান্তি লাভ কৰিব, আধ্যাত্মিক আৰু মানসিক শান্তি পাব। আজি কোনো বিশেষ বিষয় আলোচনা কৰাৰ সময়ত কিন্তু কথা কওঁতে অলপ উপযুক্ত শব্দ ব্যৱহাৰ কৰিব। পৰিয়াল আৰু বন্ধু বান্ধৱীৰ প্ৰতি উদাৰ মনোভাৱ ৰাখক। আজি অতিৰিক্ত খৰচে আপোনাক আমনি কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে দিনটোৰ ধেমালিত বেছি সময় নষ্ট কৰিব নালাগে আৰু লগতে নিজৰ কামত ভালদৰে মনোনিৱেশ কৰিব লাগে। ব্যৱসায়ত কিছু সমস্যা হ'ব পাৰে, কিন্তু চৰকাৰী কামৰ লগত জড়িত ব্যৱসায়ত লাভ হ'ব পাৰে। আজি যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ সন্দৰ্ভত তাৎক্ষণিক সিদ্ধান্ত ল'ব আৰু লগতে সফলো হ'ব পাৰে। এই সময়ত আপোনালোকৰ কামৰ পদ্ধতি কাৰো লগত প্ৰকাশ নকৰিব, সকলোকে নক'ব বুলি কৈছে। আপোনাৰ কষ্টৰ কৃতিত্ব আন কোনোবাই ল'ব পাৰে। আজি ঘৰ আৰু ব্যৱসায়ৰ মাজত সঠিক সমন্বয় থাকিব, যিয়ে শান্তি বজাই ৰখাৰ ক্ষেত্ৰত আপোনালোকক সহায় কৰিব বুলি কৈছে। এই সময়খিনিত কৈছে যে প্ৰেমৰ সম্পৰ্কত ভাগ্যৱান হ'ব। দিনটোৰ প্ৰথম ভাগত কাহ চৰ্দি বা শৰীৰ বিষৰ সমস্যা হ'ব পাৰে। সুস্থ হৈ থাকিবলৈ প্ৰাকৃতিক নিয়ম গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ। আজি ঘৰখনৰ উন্নতিৰ কাৰণে ঘৰখনৰ আৰামৰ লগত জড়িত কিছু সামগ্ৰী ক্ৰয় কৰাৰ বাবে আপোনালোকৰ খৰচ হ'ব পাৰে আৰু এনে কৰিলে আপুনি কেৱল সুখহে পাব। নিজৰ আকাংক্ষিত কাম সম্পন্ন কৰিবলৈ আপুনি মানসিক আৰু শাৰীৰিকভাৱে সুস্থ আৰু সুখী অনুভৱ কৰিব। আপুনি আপোনালোকৰ পৰিয়াল আৰু ব্যৱসায়িক দায়িত্ব সুন্দৰভাৱে দিনটোৰ শেষৰ দলো পালন কৰিব পাৰিব। ব্যস্ততাৰ মাজতো নিজৰ বাবে কিছু সময় উলিয়াওক, নিজৰ বাবে কিছু টাইম উলিয়াওক। যুৱক যুৱতীসকলে তেওঁলোকৰ কামত কিছু বাধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে দিনটোৰ শেষাৰ্ধত, যাৰ বাবে প্ৰকৃতি কিছু খিংখিঙীয়া থাকিব পাৰে। আজি অসাৰ কামত খৰচ আপোনালোকৰ বৃদ্ধি পাব পাৰে। আজি ব্যৱসায়িক কাম কাজ আগতকৈ ভাল হ'ব, ব্যৱসায়িক কাৰ্যকলাপ হ'ব। গ্ৰাহকৰ পচন্দ অনুসৰি আপোনালোকৰ ষ্টক ৰাখিবলৈ যিমান পাৰে দিনটোত চেষ্টা কৰিলে আপুনি ভাল ফলাফল লাভ কৰিব। গুৰুত্বপূৰ্ণ নথিপত্ৰ বা ফাইলসমূহ সুৰক্ষিতভাৱে আপোনালোকে ৰাখক বুলি কৈছে। আপোনালোকৰ চৰকাৰী কাম কাজ আপোনালোকৰ আজি নতুন হ'ব আৰু চৰকাৰী কাগজ পত্ৰ সুৰক্ষিত কৰি ৰাখক। আজি স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতি আৰু বুজাবুজিৰ বাবে পৰিয়াল ব্যৱস্থাৰ সুখদায়ক হৈ থাকিব। আজি সন্ধিয়া কিছু গেট টুগেডাৰ সম্পৰ্কীয় কাৰ্যসূচী আয়োজন হ'ব পাৰে। দিনটোৰ শেষৰ ফালেও আপোনালোকৰ জিৰণিৰ বাবেও কিছু সময় উলিওৱাটো গুৰুত্বপূৰ্ণ। ভাগৰুৱা হোৱাৰ বাবে ভৰিৰ বিষ বা ফুলাৰ দৰে বা মানসিক টেনশ্যন কিছু আপোনালোকৰ চিন্তা হ'ব পাৰে, ভাগৰুৱা হ'ব পাৰে, ক্লান্তি এটা অনুভৱ কৰিব পাৰে বুলি কৈছে। গতিকে নিজৰ হেল্থৰ প্ৰতি কিন্তু ধ্যান দিব লাগিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4। যদি নতুনকৈ চাইছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মহাদেৱৰ কৃপাত, মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। কুম্ভ ৰাশি, আজি কিছু উপকাৰী আৰু আকৰ্ষণীয় তথ্য লাভ কৰিলে আপোনালোকৰ আত্মবিশ্বাস বাঢ়িব। গতিকে কিছু তথ্য আপোনালোকে যদি লাভ কৰে সেইখিনি আপোনালোকক বহুত বেছি উপকৃত কৰিব। আজি কোনো কাম কোনো বাধা নোহোৱাকৈ সম্পূৰ্ণ হ'লে আপুনি মানসিকভাৱে শক্তিশালী অনুভৱ কৰিব। যিমান পাৰে চেষ্টা কৰিব কেনেকৈ কামবোৰ সম্পূৰ্ণ কৰিব পাৰি। দৈনন্দিন ৰুটিন সম্পূৰ্ণ শক্তিৰে ব্যয় কৰা হ'ব। পৰিয়ালৰ সৈতে ধৰ্মীয় স্থান ভ্ৰমণৰ বাবে এক কাৰ্যসূচীও প্ৰস্তুত কৰা হ'ব পাৰে। আজি কোনো বিশেষ কাম কৰাৰ আগতে ইয়াৰ সৈতে জড়িত সম্পূৰ্ণ তথ্য লাভ কৰাটো অতিকৈ প্ৰয়োজনীয়। আজি আপোনালোকৰ সুনাম হেৰুৱাৰ পৰিস্থিতি হ'ব পাৰে। আপোনাৰ সন্মানত ব্ৰেকঘাত জন্মিবলৈ নিদিব। খৰখেদাকৈ কাকো কোনো প্ৰতিশ্ৰুতি নিদিব। প্ৰথমতে নিজৰ সামৰ্থ্যৰ যত্ন লওক। আজি ব্যৱসায়িক কাম কাজ কিছু অব্যাহত থাকিব, বিশেষকৈ আধৰুৱা কামখিনিৰ ক্ষেত্ৰত। চৰকাৰী কামৰ বাবে মানসিক উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। আজি চাকৰিত মতানৈক্য আৰু ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। এইটো নিশ্চিত যে আপুনি নিজাববীয়াকৈ পৰিস্থিতি স্বাভাৱিক কৰি তুলিব পাৰিব। কাৰ্যালয়ত সংঘটিত পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। আজি স্বামী স্ত্ৰীৰ মাজত চলি থকা মতানৈক্যবোৰ সমাধান হ'ব। যদি কিবা এটা তৰ্ক পেচাল হৈছিল সেইখিনি ঠিক হ'ব। এই সময়ত ছ'চিয়েল মিডিয়া আৰু প্ৰেমৰ সম্পৰ্কৰ পৰা, বিশেষকৈ ভুল প্ৰেমৰ সম্পৰ্কৰ পৰা আঁতৰি থাকিলে ভাল হ'ব বুলি কৈছে। ব্যক্তিগত আৰু ব্যৱসায়িক তথ্য লোৱাত মনোনিৱেশ কৰি থাকক, ই আপোনাক সংগঠিত হোৱাত সহায় কৰিব। আজি আপোনালোকৰ ব্যক্তিত্ব আৰু দৈনন্দিন জীৱনত পৰিৱৰ্তন আনিবলৈ কৰাৰ যি প্ৰচেষ্টাই ইতিবাচক ফল দিব। বিশেষ ব্যক্তিক লগ পালে আপোনালোকৰ ব্যক্তিগত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সহায়ক হ'ব আৰু আপোনালোকে নিজৰ কৰ্মৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব। উচ্চপদস্থ বিষয়াসকলৰ পৰা ছাপোৰ্ট পাব। উচ্চ শিক্ষাৰ বাবে অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে কিবা এটা সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, প্ৰব্লেম ফেচ কৰিবলগীয়া হ'ব পাৰে। আজি হাঁহি ধেমালি কৰাৰ পৰিৱৰ্তে নিজৰ কামবোৰত চিৰিয়াছনেছ আপোনালোকে আনিব লাগিব বা গুৰুত্ব সহকাৰে আগুৱাই নিয়াৰ বাবে সময় এইটো বুলি কৈছে। গতিকে টাইমবোৰ অযথা নেখেদিব। ব্যৱসায়ত আপোনালোকৰ অসম্পূৰ্ণ কাম পৰিকল্পিতভাৱে সোনকালে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক।
কেৰিয়াৰৰ ক্ষেত্ৰত যুৱক যুৱতীসকলে অধিক কঠোৰ পৰিশ্ৰম কৰিব লাগিব কিছু সমস্যা হ'ব পাৰে যদিও বুদ্ধি আপোনালোকৰ চিন্তাধাৰা বিশেষকৈ সেইখিনি সমস্যাৰ সমাধানো পোৱা যাব বুলি কৈছে বিনিয়োগৰ বাবে সময় অনুকূল নহয় গতিকে টকা পইচাৰ বিনিয়োগ কৰোঁতে ইনভেষ্ট কৰোঁতে সাৱধান হ'ব আজি সম্পত্তিৰ কামত অতি লাভজনক দিন বুলি কৈছে আজি পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব এজন প্ৰিয় বন্ধুক লগ পালে পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ আত্মবিশ্বাস আৰু ইতিবাচক চিন্তাই আপোনাক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ কৰি ৰাখিব প্ৰকৃতিৰ সৈতেও কিছু সময় কটাওক বুলি কৈছে নিশ্চয়কৈ মানসিক শান্তি লাভ কৰিব আজি খং নিয়ন্ত্ৰণ কৰক আনৰ কামত জড়িত হৈ নপৰিব নিজৰ আধৰুৱা কামখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় আজি মীন ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষকৈ গতিশীলতা আৰু আকৰ্ষণীয় ব্যক্তিত্ব থাকিব বুলি কৈছে আজি আপোনালোকৰ পৰিকল্পনা গঢ় দিবলৈ বা আগবঢ়াই নিবলৈ অনুকূল সময় বুলি কৈছে যুৱক যুৱতীসকলে নিজৰ লক্ষ্যত মনোনিৱেশ কৰি থাকিব সৃষ্টিশীল আৰু ব্যক্তিগত কামৰ বাবে কিছু সময় উলিয়াই লোৱাটো নিশ্চিত কৰক ইয়াৰ দ্বাৰা আপুনি মানসিক শান্তি লাভ কৰিব আজি যুৱক যুৱতীসকলে নিজৰ কঠোৰ পৰিশ্ৰমৰ ফল পাবলৈ কিছু সময় অপেক্ষা কৰিবলগীয়া হ'ব পাৰে বিশেষকৈ এনে মানুহক একেবাৰে বিশ্বাস নকৰিব যিসকলৰ ব্যক্তিত্ব দৈত্য বেয়া তেওঁলোকে গতিকে ধ্যান ৰাখক ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ লগতে অন্যান্য কাম কাজৰ লগত জড়িত তথ্য লাভ কৰিব লাগে গতিকে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছৰ ওপৰতো গুৰুত্ব দিব লাগে বৰ্তমান সময়ত ব্যৱসায়িক কাম কাজ অনুকূলতা থাকিব আজি প্ৰভাৱশালী আৰু অভিজ্ঞ লোকৰ কাম কাজত মনোযোগ দিয়ক বুলি কৈছে ইয়াৰ দ্বাৰা আপুনি হয়তো কিছু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে আপুনি আপোনালোকৰ ব্যৱসায়ত কৰাৰ যি পৰিৱৰ্তন নীতিসমূহ দ্ৰুতভাৱে কাৰ্যকৰী কৰক আগবঢ়াই নিবৰ বাবে চেষ্টা কৰক কিবা এটা কাৰণত প্ৰেমিক প্ৰেমিকাসকলৰ মাজত আজি কিবা এটা তৰ্ক পেচাল হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত শ্ৰমিকৰ মানুহৰ লগত কিবা কাৰণত শ্ৰমিক মানুহৰ লগত অপমানজনক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে গতিকে অলপ সাৱধান হ'ব কোনো ব্যক্তিগত কাৰণত স্বামী স্ত্ৰীৰ মাজত কিবা এটা পাৰ্থক্য থাকিব পাৰে আজি প্ৰেমৰ সম্পৰ্কত মধুৰতা বজাই ৰাখিবৰ বাবে চেষ্টা কৰিব লাগিব আজি অভিজ্ঞ লোকৰ লগত থকাৰ সুযোগ পাব আৰু ভাল তথ্য লাভ কৰাৰ সম্ভাৱনা আছে এই সময়ত যিকোনো কাম দিনটোৰ শেষৰদিনত হওক খৰখেদাকৈ কৰাৰ পৰিৱৰ্তে স্বাভাৱিক পদ্ধতিৰে কৰিবলৈ চেষ্টা কৰিলে অধিক অনুকূল ফল পোৱা যাব বুলি কৈছে আধ্যাত্মিক কামত কিছু সময় কটালে মানসিক শান্তি লাভ কৰিব আজি আপোনালোকৰ অসাৱধানতাই বিশেষকৈ মীন ৰাশি জাতক জাতিকাসকলক বহুত বেছি ক্ষতি কৰিব পাৰে কাগজ বা লেনদেনৰ সৈতে জড়িত যিকোনো কাম কৰাৰ সময়ত বিশেষভাৱে এক্টিভ হৈ থাকিব লাগে সজাগ হ'ব লাগে ভাই ভনীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰখাটো আপোনালোকৰ ওপৰত নিৰ্ভৰশীল বুলি কৈছে আজি দিনটো শেষৰ দলৰ ব্যৱসায়িক ক্ষেত্ৰত বাকী থকা ধন লাভ কৰাৰ সম্ভাৱনা আছে ব্যৱসায়িক কাম কাজৰ উন্নতি হ'ব নতুন অৰ্ডাৰ বা চুক্তিৰ চূড়ান্ত হ'ব পাৰে আপোনাৰ যিকোনো পৰিকল্পনা আনৰ লগত শ্বেয়াৰ তৎক্ষণাত নকৰিব চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে ৰাজহুৱা সম্পৰ্কৰ কামত সমস্যাৰ সন্মুখীন হ'ব পাৰে স্বামী স্ত্ৰীৰ আৱেগিক সম্পৰ্ক মধুৰ হ'ব আজি ঘৰখনত সুখ আৰু শান্তি থাকিব প্ৰেমৰ সম্পৰ্ক সীমিত কৰি ৰখাটো প্ৰয়োজনীয় দিনটোৰ শেষৰদিনত বিশেষকৈ স্বাস্থ্য ভালে হ'ব সাম্প্ৰতিক পৰিস্থিতিৰ পৰা নিজকে ৰক্ষা কৰক দিনটোৰ প্ৰথম ভাগত কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত ৰক্তচাপ মধুমেহ ৰোগৰ লগত জড়িত যিসকল লোক আছে নিয়মীয়াকৈ পৰীক্ষা কৰাটো নিশ্চিত কৰক স্বাস্থ্যৰ প্ৰতি অসাৱধান হোৱাটো ঠিক নহয় বৰ্তমান সময়ত যদি হেল্থৰ প্ৰব্লেম চলি আছে হেল্থৰ কিছু সমস্যা চলি আছে আজি যিমান পাৰে উপযুক্ত চিকিৎসা গ্ৰহণ কৰক নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 2 যদিহে নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত আপোনালোকে সকলোৱে ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক জয় শ্ৰী ৰাম ওম নমঃ শিৱায়